আসাম জব চেনেলটোৰ সমূহ দৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত লৈ আনিছোঁ আপোনালোকৰ বাবে দুশতকৈও অধিক জবৰ ভেকেন্সি পুৰুষ মহিলা সকলোৱে এপ্লাই কৰিব পাৰিব আৰু এই পোষ্টবিলাকত আপোনালোকে যথেষ্টখিনি ভাল এটা চেলাৰী লাভ কৰিব। গতিকে ভিডিঅ'টোৰ শেষ পৰ্যন্ত স্কিপ নকৰাকৈ চাব যাতে আজি আপোনালোকে এই ভিডিঅ'টোৰ পৰা উপকৃত হ'ব পাৰে। গতিকে দেৰি নকৰি আজি আমাৰ এই নতুন ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। আজি আমাৰ ভিডিঅ'টোৰ প্ৰথমটো জব ওলাইছে ৰিকুৱাৰ্ড একাউণ্টেণ্ট ফ্ৰম গুৱাহাটী, অৰ্থাৎ গুৱাহাটীত একাউণ্টেণ্টৰ পোষ্ট খালী হৈছে আৰু সেয়া খালী হৈছে এটা NGO যিয়ে এটা গভৰ্ণমেণ্ট প্ৰজেক্ট ৰান কৰি আছে। গতিকে NGOটোত একাউণ্টেণ্টৰ পোষ্ট দৰকাৰ হৈছে। যদিহে আপোনালোক ইণ্টাৰেষ্টেড হয় তেন্তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াই দিয়ক contact@coachhda.org.in। আমাৰ নেক্সটটো পোষ্ট ওলাইছে ভেকেণ্ট নৰ্থ ইষ্ট PSC নাম্বাৰ 1 কোচিং ইনষ্টিটিউট ইন অৰুণাচল প্ৰদেশ, অৰ্থাৎ অৰুণাচল প্ৰদেশৰ 1 নম্বৰ কোচিং ইনষ্টিটিউট বুলি তেওঁলোকে উল্লেখ কৰিছে। তাত আচলতে দুজন চিভিল ইঞ্জিনিয়াৰিং ফেকাল্টি মেম্বাৰ্ছৰ প্ৰয়োজন হৈছে যি অফলাইন আৰু অনলাইন দুইটা ছিষ্টেমতে আচলতে ক্লাছ কৰিব পাৰিব। চেলাৰী ইয়াত 35,000 to 40,000 আপোনালোকে লাভ কৰিব, লগতে ফুডিং আৰু লজিং প্ৰভাইড কৰা হ'ব। পুনৰ কৈ দিছোঁ লোকেশ্যনটো হৈছে অৰুণাচল প্ৰদেশ আৰু অসমৰ এটা লোকেশ্যনৰ। ইয়াৰ বাবে আপোনালোকৰ ৰিকুৱাৰমেণ্ট কি আছে সেয়া চাই ল'ব। ষ্ট্ৰং ছাবজেক্ট নলেজ, টিচিং এক্সপিৰিয়েঞ্চ প্ৰিফাৰেঞ্চ দিয়া হ'ব। ফ্ৰেছাৰ্ছ উইথ স্কিল কেন এপ্লাই, মাষ্ট বি উইলিং টু ৰিল'কেট, অৰ্থাৎ আপোনালোকে অৰুণাচলৰ বিভিন্ন ঠাইবিলাকত গৈ মেলি আপোনালোকে ক্লাছ কৰিব পৰা হ'ব লাগিব। যদিহে আপোনালোক ইণ্টাৰেষ্টেড হয় তেন্তে আপোনালোকে নিজৰ ৰিজিউমখন লগতে এটা ডেমো লেকচাৰ ইমেইল কৰিব লাগিব pcs.crack@gmail.com। আৰু কিবা যদি কুৱেৰিজ থাকে তেন্তে আপোনালোকে ডাইৰেক্টলি কণ্টেক্ট কৰিব 9863794212 এই নাম্বাৰটোত। যিমান পাৰি সোনকালে কিন্তু আপোনালোকে কণ্টেক্ট কৰিবলৈ চেষ্টা কৰিব যদিহে কুৱেৰিজ থাকে, নাথাকিলে ডাইৰেক্টলি আপোনালোকে পঠিয়াই দিব আপোনালোকৰ ৰিজিউমখন। আমাৰ নেক্সটটো জব ওলাইছে সুগুনা ফুডছ প্ৰাইভেট লিমিটেডত। কোম্পানীটোৰ নাম প্ৰথমতে কৈ দিছোঁ যাতে আপোনালোকৰ সুবিধা হয়। ডেজিগনেশ্যন অৰ্থাৎ পোষ্টটো হৈছে এক্সিকিউটিভ কেমিষ্টৰ পোষ্ট। লোকেশ্যন হৈছে নাথকুচি ফিড মিল নলবাৰী। কোৱালিফিকেশ্যন BSc কেমেষ্ট্ৰি হ'লেই হ'ব। আৰু এক্সপিৰিয়েঞ্চৰ যদি কথা কওঁ ফ্ৰেছাৰ্ছ কেন এপ্লাই, অৰ্থাৎ অভিজ্ঞতা নথকাসকলে নতুনসকলে এপ্লাই কৰিব পাৰিব। চেলাৰী নেগচিয়েবল। ইণ্টাৰেষ্টেড কেণ্ডিডেটে জাষ্ট নিজৰ CV খন পঠিয়াব লাগে নিকিতা ভূঞাৰ @suguna.foods.com। গতিকে যিমান পাৰি সোনকালে আপোনালোকৰ ৰিজিউমখন পঠিয়াই দিয়ক। আমাৰ নেক্সটটো পোষ্ট ওলাইছে আয়ুৰ্বেদিক ক্লিনিক, অৰ্থাৎ এখন আয়ুৰ্বেদিক ক্লিনিকত পঞ্চকৰ্মা থেৰাপিষ্ট এই পোষ্টটোৰ আচলতে ভেকেঞ্চি ওলাইছে। আৰু এই পোষ্টটো আচলতে লোকেশ্যনৰ যদি কথা কওঁ সেয়া হৈছে গুৱাহাটী। ইণ্টাৰেষ্টেড কেণ্ডিডেটে আমাৰ স্ক্ৰীণত দেখা দিয়া নাম্বাৰটোত যিমান পাৰি সোনকালে কণ্টেক্ট কৰি দিব। নাম্বাৰটো হৈছে 9954336263। গতিকে যিমান পাৰি সোনকালে আপোনালোকে কণ্টেক্ট কৰিবলৈ চেষ্টা কৰিব। আমাৰ নেক্সটটো পোষ্ট ওলাইছে উই আৰ হায়াৰিং ছেলছ এক্সিকিউটিভ ফৰ ASC ব্লকছ আৰ্জেণ্টলি। জব লোকেশ্যন হৈছে মিৰ্জা, পলাশবাৰী আৰু ছায়াগাঁও। এডুকেশ্যন কোৱালিফিকেশ্যনৰ যদি কথা কওঁ গ্ৰেজুৱেটসকলে এপ্লাই কৰিব পাৰিব। এক্সপিৰিয়েঞ্চৰ যদি কথা কওঁ 2 বছৰৰ পৰা 5 বছৰ যাৰ এক্সপিৰিয়েঞ্চ আছে স্পেচিয়েলি বিল্ডিং মেটেৰিয়েল ছেলছৰ ক্ষেত্ৰত তেওঁলোকক মেণ্ডেটৰী ধৰা হৈছে। মান্থলি CTCৰ যদি কথা কওঁ আপ টু 3 লাখ পৰ্যন্ত আপোনালোকে ইয়াত পাব। জাষ্ট আপোনালোকে নিজৰ ৰিজিউমখন শ্বেয়াৰ কৰিব লাগে bhattabipul1969@gmail.com। আমাৰ নেক্সটটো পোষ্ট ওলাইছে ৰিকুৱাৰ্ড এক্সপিৰিয়েঞ্চ একাউণ্টেণ্ট ফৰ আমুল প্লাণ্ট। তেওঁলোকৰ কণ্টেক্ট নাম্বাৰটো হৈছে ফৰ এপ্লাই 9707786186। যদি আপোনালোকৰ কোনো কুৱেৰিজ নাথাকে নাম্বাৰটোত কল কৰি এনেই আপোনালোকে সুধি নাথাকিব, ডাইৰেক্টলি আপোনালোকে ৰিজিউমখন পঠিয়াই দিব blueberryindustry.unit3@gmail.com। আমাৰ নেক্সটটো পোষ্ট ওলাইছে মহৰ্ষি বিদ্যা মন্দিৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত। ছিটুৱেশ্যন ভেকেণ্ট, অৰ্থাৎ কি ছিটুৱেশ্যন অৰ্থাৎ কি পজিশ্যন খালী হৈছে সেয়া প্ৰথমতে আপোনালোকক জনাই দিওঁ। তাৰপিছত তেওঁলোকৰ লোকেশ্যনটোৰ কথা কৈ দিম। প্ৰথমটো হ'ল
বায়োলজি আসলতে টিচাৰ যাৰ বাবে MSc BEd আপোনালোক কৰা হ'ব লাগিব জাস্ট আপোনালোকে নিজৰ বায়োডাটাৰ হৈতে বাকিবিলাক যি টেষ্টিমনিয়েলছ আছে অৰ্থাৎ ডকুমেণ্টছ আছে সেইবিলাক ইমেইলৰ জৰিয়তে পঠিয়াব লাগে উইদিন এই এডভাৰটাইজমেণ্টটো প্ৰকাশ হোৱাৰ 4 দিনৰ ভিতৰত তেওঁলোকৰ ইমেইল এড্ৰেছটো হৈছে mvmguwahati4@mssmail.org লোকেশ্যনটো আপোনালোকে গম পাইছে লালমাটি আমাৰ নেক্সট পোষ্ট হৈছে BM Pharma and Healthcare Private Limited Guwahatiৰ পোষ্ট প্ৰথমটো পোষ্ট ওলাইছে 4 assistant অৰ্থাৎ 4 জন এসিস্টেন্টৰ পোষ্ট খালি হৈছে যাৰ বাবে এক্সপেৰিয়েন্স ইন কম্পিউটাৰ ডাটা এন্ট্ৰি এক্সেল একাউন্ট এণ্ড হ্যান্ডলিং প্ৰফেশনেল কমিউনিকেশন এটো থাকিব লাগিব দ্বিতীয়তে CNF ম্যানেজাৰ যাৰ বাবে এক্সপেৰিয়েন্স থাকিব লাগিব মিনিমাম 5 years skill in computer system professional communication account pharma background will be prioritized interested candidates having can mail their updated CV and scan color photograph অৰ্থাৎ আপোনালোকে নিজৰ আপডেটেড বায়োডাটা খন আৰু আপোনালোকৰ যি স্ক্যান কৰা ফটোগ্ৰাফ খন আছে পাসপোৰ্ট সাইজৰ সেইখন পঠিয়াব লাগিব narayansharma.bm@gmail.com আমাৰ নেক্সট পোষ্ট ওলাইছে আসাম ডাউনটাউন ইউনিভাৰ্সিটি পজিশনটো যদি কথা কওঁ কৰেসপন্ডেন্স অফিচাৰৰ পোষ্ট PhD সেলত আসলতে ওলাইছে কোৱালিফিকেশন আৰু স্কিলৰ যদি কথা কওঁ মাষ্টাৰ্ছ ডিগ্ৰী ইন এনি ফিল্ড লগতে আপোনালোকৰ এক্সিলেন্ট ৰিটেন এণ্ড ভাৰ্বেল কমিউনিকেশন ইন ইংলিছত ভাল হ'ব লাগিব লগতে স্কিলৰ যদি কথা কওঁ strong organizational and record keeping abilities থাকিব লাগিব attention to detail and accuracy discretion in handling confidential information proficiency in MS office and academic management system এইকেটা আপোনালোকৰ স্কিল কিন্তু থাকিব লাগিব যদিহে আপোনালোকৰ আছে তেন্তে আপোনালোকে নিজৰ ৰিজিউমখন এতিয়া পঠিয়াই দিয়ক adtuhr.t@gmail.com আমাৰ নেক্সট পোষ্ট ওলাইছে পাৰ্সোনেল এসিস্ট্যান্ট কেৱল মাত্ৰ মহিলাসকলৰ বাবে যাৰ বাবে এক্সপেৰিয়েন্সৰ প্ৰয়োজন লগতে কমিউনিকেশন স্কিলটো ভাল হ'ব লাগিব এট্ৰাক্টিভ স্যালাৰি আপোনালোকে ইয়াত লাভ কৰিব নেক্সট পোষ্ট ওলাইছে সাইট ম্যানেজাৰৰ পোষ্ট যাৰ বাবে 2 হুইলাৰ মাস্ট বি লাগিবই আৰু যদি কোৱালিফিকেশনৰ কথা কও মিনিমাম হায়াৰ সেকেন্ডাৰী পাস টু গ্ৰেজুৱেচন আপোনালোক হ'ব লাগিব যদিহে আপোনালোক ইন্টাৰেষ্টেড হয় তেন্তে নিজৰ CV খন আৰু ফটো খন আপোনালোকে পঠিয়াব লাগিব rcstrut.in অৰ্থাৎ rcstrut.in নহয় কোনটা অকনমান খেলিমেলি হৈ গৈছিল গতিকে ক্ষমা কৰিব rcstrut.in অৰ্থাৎ এখন ইন আছে নিশ্চয় আপোনালোকে গম পাইছে ইন মানে হোটেল টাইপৰ জি এখন ঠাই হে পোষ্ট কেটা আসলতে তাত ওলাইছে আৰু এই পোষ্ট কেটা এপ্লাই কৰিবৰ কাৰণে আপোনালোকে কন্টাক্ট কৰিব লাগিব 9008655884 এই নাম্বাৰটো আমাৰ নেক্সট পোষ্ট ওলাইছে আৰ্জেন্টলি ৰিকোয়াৰ্ড এক্সপেৰিয়েন্স পাৰসন অফিস এসিস্ট্যান্ট এণ্ড একাউন্টেন্টৰ পোষ্ট ইয়াত লিখোতে অকনমান প্ৰিন্টিং মিস্টেক হৈছে একাউন্টেন্ট হ'ব লাগিছিল পোষ্টটো গতিকে অফিস এসিস্ট্যান্ট আৰু একাউন্টেন্টৰ পোষ্টটো এপ্লাই কৰিবৰ কাৰণে আপোনালোকে নিজৰ ৰিজিউমখন পঠিয়াব লাগিব tapanswastik18@gmail.com খুব লিমিটেড সময় তেওঁলোকে প্ৰভাইড কৰিছে উইদিন 10 ডেজৰ ভিতৰত আপোনালোকে কিন্তু এপ্লাই কৰিব লাগিব আমাৰ নেক্সট পোষ্ট ওলাইছে ওয়ান্টেড ফিমেল এক্সিকিউটিভ ফৰ ডাটা এন্ট্ৰি ফৰ ট্ৰান্সপোৰ্ট ফাৰ্ম ইন গুৱাহাটী অৰ্থাৎ গুৱাহাটীৰ ট্ৰান্সপোৰ্ট ফাৰ্মত ডাটা এন্ট্ৰি অপাৰেটৰৰ বাবে ফিমেল এক্সিকিউটিভৰ দৰকাৰ হৈছে য'ত স্যালাৰি 10,000 to 13,000 আপোনালোকে পাব তেওঁলোকৰ ইমেইল এড্ৰেছটো হৈছে info.hr@newtechindia.net.in গতিকে দেৰি নকৰিব যিমান পাৰি সোনকালে আপোনালোকৰ ৰিজিউমখন পঠিয়াই দিব আমাৰ নেক্সট পোষ্ট ওলাইছে জব ভ্যাকেন্সিজ এট NRD গ্ৰুপ নিশ্চয় আপোনালোকে NRD গ্ৰুপৰ নাম শুনিছে ভ্যাকেন্সি কেটা হৈছে একাউন্টেন্টৰ পোষ্ট যাৰ বাবে আপোনালোক বিকম হ'ব লাগিব এক্সপেৰিয়েন্স মিনিমাম 5 years থাকিব লাগিব প্ৰফিচিয়েন্সি থাকিব লাগিব ইন টেলি ফাইনান্সিয়েল মেনেজমেন্টৰ ক্ষেত্ৰত সেকেন্ড পোষ্ট ওলাইছে এডভোকেট লিগেল এক্সপার্ট কোৱালিফিকেশন ল ডিগ্ৰী অৰ্থাৎ LLB বা LLM কৰা হ'ব লাগিব মিনিমাম 5 years এক্সপেৰিয়েন্স থাকিব লাগিব এক্সপাৰ্টাইজ ইন ড্ৰাফটিং এণ্ড ভেটিং এগ্ৰিমেন্ট কন্ট্ৰাক্টস এণ্ড লিগেল ডকুমেন্টছৰ ক্ষেত্ৰত থাকিব লাগিব নেক্সট পোষ্ট ওলাইছে সিভিল ইঞ্জিনিয়াৰৰ পোষ্ট কোৱালিফিকেশন BTech এক্সপেৰিয়েন্স মিনিমাম 5 years লগতে এক্সপেৰিয়েন্স ইন বিল্ডিং ওয়াৰ্কস এণ্ড কনষ্ট্ৰাকচন মেনেজমেন্টৰ থাকিব লাগিব যদিহে আপোনালোকে এই তিনিটা পোষ্টৰ যিকোনো এটা এপ্লাই কৰিম বুলি ভাবে তেন্তে উইদিন 5th অক্টোবৰৰ ভিতৰত নিজৰ ৰিজিউমখন পঠিয়াই দিয়ক NRD গ্ৰুপ CV38@gmail.com
আমাৰ নেক্সট পোষ্ট অৰ্থাৎ আজি ভিডিঅ'টোৰ একেবাৰে শেষৰটো পোষ্ট ওলাইছে মাৰ্কেটিং এক্সিকিউটিভৰ পোষ্ট আৰু ইয়াৰ ভেকেন্সি ওলাইছে দুটা লোকেশ্যন হৈছে কালাপাহাৰ গুৱাহাটী হাৰ্ড ৱৰ্কিং গ্ৰেজুৱেটছ কেন এপ্লাই চেলাৰী প্লাছ ইনচেণ্টিভছ আপোনালোকে লাভ কৰিব জাষ্ট আপোনালোকে কল বা হোৱাটছআপৰ জৰিয়তে নিজৰ ৰিজিউমখন পঠিয়াই দিব 9864024585 এই নাম্বাৰটো গতিকে ইয়াকে কৈ আজি ভিডিঅ'টোৰ পৰা সামৰণি মাৰিছোঁ এনেকুৱা ধৰণৰ প্ৰাইভেট ছেক্টৰৰ জব তথা গভৰ্ণমেণ্ট ছেক্টৰৰ জবৰ ইনফৰমেশ্যন আপোনালোকৰ বাবে সদায় লৈ আহিম গতিকে আমাৰ চেনেলটো আপোনালোকে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যাতে সময়ে সময়ে আপোনালোকে সেই আপডেটসমূহ লাভ কৰিব পাৰে গতিকে আজিলৈ ধন্যবাদ জয় আই অসম